হেল্ল' ষ্টুডেণ্ট, কেনে আছা তোমালোকে? আশা কৰোঁ তোমালোকে ভালে আছা। আজি আমি এইখন ভিডিঅ'ত তোমালোকৰ অসমীয়া ব্যাকৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যনকেইটা লৈ আহিছোঁ। তো তোমালোকে কুৱেশ্যনকেইটা ভালদৰে কৰি যাবা আৰু তোমালোকে যদি এই গোটেইকেইটা কুৱেশ্যন কৰিব পাৰা, মই চেলেঞ্জ দি ক'ব পাৰিম যে তোমালোকৰ গ্ৰামাৰত যিমান মাৰ্ক আহিব তোমালোকে গোটেইখিনি কৰি আহিব পাৰিবা। তো বেছি কথা আগ নবঢ়াই এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে যদি তোমালোকৰ ভিডিঅ'টো চাই ভাল লাগে, লাইক এটা কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তোমালোকৰ ভুল বাক্য শুধৰোৱা আহিব। চোৱা, তোমালোকৰ ইয়াতে 51টা প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আছে। তোমালোকে এইকেইটা চাই যাবা আৰু অতিৰিক্ত প্ৰশ্নকেইটাও দিয়া আছে ভুল বাক্য শুধৰোৱাৰ, এইকেইটা চাই ল'বা। আৰু তোমালোকৰ আহিব উপসৰ্গ আৰু অনুসৰ্গ। চোৱা, ইয়াতেও উপসৰ্গ আৰু অনুসৰ্গৰ বহুতকেইটা কুৱেশ্যন দিয়া আছে, এইকেইটা তোমালোকে কৰি যাবা। তোমাৰ উপসৰ্গ আৰু অনুসৰ্গ চোৱা, অতিৰিক্তও দিয়া আছে আৰু তোমালোকৰ টোটাল 21টা প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন দিয়া হৈছে। তাৰপিছত তোমালোকৰ আহিব সমাৰ্থক শব্দ। চোৱা, ইয়াতে সমাৰ্থক শব্দ তোমালোকক বহুতকেইটা প্ৰিভিয়াছ ইয়াৰত দিয়া হৈছে আৰু অতিৰিক্ত দিয়া হৈছে, এইকেইটা তোমালোকে পঢ়ি যাবা। তাৰপিছত আহে লিংগ। লিংগৰ পৰা তোমাৰ কুৱেশ্যন আহিব। চোৱা, 1 নম্বৰত দিছে কি? বিপৰীত লিংগ লিখা। দেউৰ আৰু সুন্দৰী এই দুটাৰ বিপৰীত লিংগ সুধিছে। তাৰপিছত পুৰণি শব্দৰ আধুনিক ৰূপ তোমালোকৰ আহিব। তো তোমালোকে এইকেইটা চাই যাবা, লগতে তোমালোকৰ অতিৰিক্ত আছে সেইকেইটাও চাই যাবা। তাৰপিছত তোমালোকৰ ছন্দ আছে। ইফালে তোমালোকৰ ছন্দৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আছে টোটাল 18টা আৰু লগতে অতিৰিক্ত আছে। তো তোমালোকে এইবোৰ ভালদৰে পঢ়ি যাবা। গোটেইকেইটা যদি তোমালোকে পঢ়ি যাব পাৰা, তো মই চেলেঞ্জ দি ক'ব পাৰিম যে তোমালোকৰ এই গ্ৰামাৰৰ পৰা যিমানকেইটা কুৱেশ্যন আহিব, তো তোমালোকে গোটেইখিনি কৰিব পাৰিবা।